ফসাগ মহিষকাতে অসংখ্য প্ৰমাণ ও ভগৱান লোক পাপ ও কৃপাময়ে কৃষ্ণে বৈকুণ্ঠত গুণিল এই লোক সমস্তকে কৰি উদ্ধাৰ শংকৰ স্বৰূপে আখি ভোলায় শংকৰ স্বৰূপে আখি ভোলায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাৰ প্ৰথম কৃষ্ণ স্তম্ভৰ স্বৰূপ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱক লগত লৈ আনিছে যে শংকৰ মাধৱ বেদ ঈশ্বৰ গুৰু নাহি কৃপৰ বুহান নামক কৃপণ কৰিয়া কৃত হৈ নৰ শংকৰ স্বৰূপে আখি নিজ সংখ্যে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা মাধৱ স্বৰূপে হৰি তাতে তৈল মন্ত্ৰীয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা সেয়ে সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণলৈ কোটি কোটি সহস্ৰ কোটিবাৰ সেৱা জনালো সঁচাকৈ সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কলিযুগত মৃত্যু মুখত পতিতত পৰি থকা জীৱশ্ৰেষ্ঠ মানৱসকলক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গীত বাদ্য নৃত্য কলা সংস্কৃতি সাহিত্য বৰগীত ভতিমা ভাওনাৰ জৰিয়তে এই জীৱসকলে অৰ্থাৎ মানৱসকলে এই কলিযুগত কৃষ্ণৰ চৰণত উত্তৰণ হ'বৰ কাৰণে দাৰুক বিম্বা এটা কান্দিছে নগা নৰোত্তম এটা কাৰ্বি জয়ন্তীয়া এটা ইয়াৰ পৰা আনিছে মধুৰা দাগ এটা আৰু আহোমসকলৰ পৰা নৰহৰি এটা অৰ্থাৎ মিচিংসকলৰ পৰা আনিছে পৰমানন্দ এটা কছাৰীসকলৰ পৰা বঙাই ৰমাই এটা তাৰপিছতে আনিলে যে দেউৰীসকলৰ পৰা বৈকুণ্ঠ এটা কৈবৰ্তসকলৰ পৰা পুনানন্দ এটাক আনিছে বনিয়াসকলৰ পৰা আনিছে হৰিদাস এটা লগতে কোচসকলৰ পৰা আনিছে ময়ূৰ এটা কলিতাসকলৰ পৰা আনিছে গোপাল এটা আৰু মুছলমানসকলৰ পৰা আনিছে চান্দখাই ব্ৰাহ্মণসকলৰ পৰা আনিছে অনন্ত কণ্ডলী সাৰ্বভৌমা ভট্টাচাৰ্য এইসকলক ইত্যাদি এইসকলক লগত লৈ আজি বহুত কষ্টৰে আজি 563 বছৰৰ আগতে গুৰুজনাই আমাক এই সূৰ্য পুৰাণ শ্ৰীমদ ভাগৱত মহা ধৰ্ম আৰু ভক্তি একশৰণ হৰিনাম ধৰ্ম প্ৰতিষ্ঠা কৰি থৈ গ'ল সেইজন গুৰুৰ চৰণৰ কোটি কোটি বাৰ ধন্যবাদ আৰু সঁচাকৈ এই কলিযুগত মানুহ হিচাপে আমি জন্ম গ্ৰহণ কৰা মূল উদ্দেশ্যটো হৈছে মহাপুৰুষ মাধৱদেৱে নাম মুখা দিছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হৈবাৰ এই মানে মাত্ৰ জানানি জগয়ো জানানি জগয়ো বাপসকল যেনেকৈ আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা